নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 13 ছেপ্টেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰম কাৰ্ড লৈ। তো শ্ৰম কাৰ্ড লৈ অসম চৰকাৰে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো কি সিদ্ধান্ত গ্ৰহণ কৰিছে পোনপটীয়াকৈ আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম চৰকাৰৰ কেবিনেট বৈঠকৰ এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত। শ্ৰম পৰ্টেলত অসমৰ প্ৰায় 12 লাখ প্ৰব্ৰজনকাৰী তথা অসংগঠিত খণ্ড শ্ৰমিকৰ নাম পঞ্জীয়ন কৰা হৈছে, যাৰ ভিতৰত 6 লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিছে আৰু বাকী 6 লাখ যোগ্য বিবেচিত লোকে খাদ্য সুৰক্ষাৰ সুবিধা লাভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ কেবিনেটে ৰেচন কাৰ্ডৰ অনুমোদন প্ৰদান কৰিছে। তো শ্ৰম পৰ্টেলৰ শ্ৰমিকসকলক এপ্ৰিল 2023ৰ আগতে শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰা হ'ব লাগিব আৰু ৰেচন কাৰ্ড প্ৰাপ্ত কৰাৰ বাবে অন্যান্য যোগ্যতা চৰ্তাৱলী পূৰণ কৰিব লাগিব। তো যিসকল প্ৰব্ৰজিত শ্ৰমিকে 2023 চনৰ এপ্ৰিল মাহৰ পূৰ্বে শ্ৰম কাৰ্ড পৰ্টেলত আবেদন কৰি শ্ৰম কাৰ্ড বনাইছে, সেইসকল প্ৰব্ৰজিত শ্ৰমিকক প্ৰদান কৰিব অসম চৰকাৰে ৰেচন কাৰ্ড। তো আপোনালোকে যদি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই তেন্তে শ্ৰম কাৰ্ডৰ জৰিয়তে কিন্তু ৰেচন কাৰ্ড লাভ কৰিব। তো ৰেচন কাৰ্ড যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনাত আবেদন কৰি প্ৰতি মাহতে 3,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। তো যিসকল কৃষকৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 40 বছৰৰ ভিতৰত সেইসকল কৃষকেই কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কৃষকজনৰ যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতেই কিন্তু কিষাণ মানধন যোজনাৰ জৰিয়তে ভাৰত চৰকাৰে 3,000কৈ টকা বেংক একাউণ্টত সোমাই দিব। তো যিসকল কৃষকে এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো চৰকাৰী ঘৰলৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এখন বিশেষ আপডেট প্ৰদান কৰিছে। তো অতি শীঘ্ৰেই কিন্তু চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই যাব। তো চৰকাৰী ঘৰলৈ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কি কৈছে আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে উক্ত সভাত মাননীয় মন্ত্ৰী ডাঙৰীয়াই অহা 15 ছেপ্টেম্বৰ তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমলৈ PMAYৰ অধীনত 1,71,000 নতুন ঘৰৰ আবণ্টন দিছে। তাৰ প্ৰথম কিস্তি ধন মুকলি কৰি দিয়াৰ এক অনুষ্ঠানৰ বিষয়ে আৰু PMAY 2024 আঁচনিখনৰ উদ্বোধনৰ সন্দৰ্ভত মাৰ্গদৰ্শন কৰে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ টকা পোৱাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকল মানুহৰ কাৰণে আহি গ'ল ভাল খবৰ। অহা 15 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চৰকাৰী ঘৰৰ প্ৰথম কিস্তি ধন প্ৰদান কৰিব। তো অসমত 1,71,000 নতুন চৰকাৰী ঘৰৰ আবণ্টন দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তো আপোনালোকে যদি চৰকাৰী ঘৰ পোৱাৰ কাৰণে আগতীয়াকৈ আবেদন কৰি ৰাখিছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ
খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ই শ্ৰম কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে। তো ই শ্ৰম কাৰ্ড থকা লাখ লাখ দুখীয়াসকলৰ বাবে অসম চৰকাৰে ঘোষণা কৰিছে আৰ্থিক সাহায্য আঁচনি। তো কোনসকল মানুহে ই শ্ৰম কাৰ্ড থকাৰ পিছত আৰ্থিক সাহায্য লাভ কৰিব, এতিয়া আপোনালোকক বিতংভাৱে জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আৰ্থিক সাহায্য আঁচনিখনৰ বিষয়ে বিস্তাৰিত জানি লওক। তো প্ৰথমে আপোনালোকক জনাই দিছোঁ কোনবোৰ মানুহে কৰিব পাৰিব আবেদন। তো আবেদনৰ যোগ্যতাৰ ভিতৰত ইয়াতে কোৱা হৈছে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক। তো যিসকল শ্ৰমিকে 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰম কাৰ্ডৰ বাবে আবেদন কৰিছিল, সেইসকল শ্ৰমিকে কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে 2022 চনৰ 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগগত হোৱা অসংগঠিত শ্ৰমিকে এইখন আৰ্থিক সাহায্য আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল দুখীয়া মানুহে 2021 চনৰ পৰা আৰম্ভ কৰি 2022 চনৰ ভিতৰত ই শ্ৰম কাৰ্ড বনাইছে আৰু ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হৈছে, সেইসমূহ দুখীয়া পৰিয়ালৰ সদস্যসকলে 2 লাখ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। লগতে যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত 2খন হাত, 2খন ভৰি আৰু 2খন চকু একেবাৰে কাৰ্য অক্ষম হৈ পৰিছে, সেইসকল শ্ৰমিকেও কিন্তু 2 লাখ টকা এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব। তাৰপিছত আৰু কোৱা হৈছে যিসকল শ্ৰমিকে ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত এটা হাত, এটা ভৰি আৰু এটা চকু সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে, সেইসকল দুখীয়া মানুহে কিন্তু এইখন আঁচনিৰ জৰিয়তে 1 লাখ টকা লাভ কৰিব। তো আপোনালোকৰ পৰিয়ালৰ কোনো সদস্য যদি ই শ্ৰম কাৰ্ড বনোৱাৰ পিছত কোনো দুৰ্ঘটনাজনিত কাৰণত শৰীৰৰ কোনো অংগৰ ক্ষয়ক্ষতি হৈছে বা মৃত্যু হৈছে, তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে ই শ্ৰম কাৰ্ড বনোৱা দুখীয়াসকলে আৰ্থিক সাহায্য লাভ কৰাৰ কাৰণে কেনেকৈ কৰিব পাৰিব এইখন আঁচনিত আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ পঞ্চমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি পঞ্চমটো খবৰ হ'ল মিছন বসুন্ধৰালৈ। তো মিছন বসুন্ধৰালৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 1.0 আৰু 2.0ৰ ব্যাপক সফলতাৰ পাছত আমি অতি সোনকালে অসমৰ ভূমি অধিকাৰৰ অতি ফলপ্ৰসূ কাৰ্যকৰী মিছন বসুন্ধৰা 3.0 মুকলি কৰিবলৈ গৈছোঁ। তো অসম চৰকাৰে কিন্তু মিছন বসুন্ধৰা 3.0 আঁচনি মুকলি কৰিব। তাৰপিছত আৰু লিখা আছে নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাইজক বিভিন্ন ভূমি সম্পৰ্কীয় সেৱা আগবঢ়োৱাৰ এক নিৰন্তৰ প্ৰক্ৰিয়া হ'ব মিছন বসুন্ধৰা 3.0। তো আপোনালোকৰ যদি ভূমিজনিত কোনো সমস্যা আছে তেন্তে চৰকাৰে মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে আপোনাৰ ভূমিৰ সকলো সমস্যাৰ সমাধান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি 6 নম্বৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি 6 নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে আৰু 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি নিজৰ বেংক একাউণ্টত 10,000 টকা পাব বিচাৰে তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাই এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই, ধন্যবাদ।